দুটা প্ৰশ্ন এইচএছ 2026ত কিমান শতাংশ পালে স্কুটি দিব আৰু এই বছৰৰ স্কুটি কেতিয়া দিব ডিসেম্বৰ মাহত এই বছৰৰ স্কুটি দিব বুলি ইতিমধ্যে অসম চৰকাৰে সদৰি কৰিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ 2025ত 80% নাইবা ততোধিক শতাংশলৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক এই বছৰ ডিসেম্বৰ মাহত স্কুটি প্ৰদান কৰিব আৰু এই স্কুটিৰ কাৰণে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছো সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে এতিয়ালৈকে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে তোমালোকে চাই ল'বা আৰু এই ভিডিঅ'ত যিখিনি ডকুমেন্টছৰ কথা কোৱা হৈছে সেই ডকুমেন্টছ কেইটা তোমালোকে ৰেডি কৰি ৰাখিবা কাৰণ অতি শীঘ্ৰে তোমালোকক স্কুটি প্ৰদান কৰিব এইচএছ 2026ত কিমান শতাংশ পালে অসম চৰকাৰে তোমালোকক স্কুটি প্ৰদান কৰিব তোমালোকক জনাব বিচাৰিছো 2026 বৰ্ষত হ'বলগীয়া হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 80% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি প্ৰদান কৰিব যেহেতু যোৱা বছৰ এই পাৰ্চেন্টেজৰ ক্ৰাইটেৰিয়া চেঞ্জ কৰিছে গতিকে অহা বছৰ অৰ্থাৎ 2026 বৰ্ষত এইটো চেঞ্জ নকৰে আৰু এই নিয়মটো প্ৰযোজ্য হ'ব তোমালোকে যদি এই স্কুটিৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাব বিচৰা তেতিয়াহ'লে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা